নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞান বিকাশ ইউটিউব চেনেলত আপোনালোকৰ সকলোকে স্বাগতম জনাইছো। আজি আমি আপোনালোকৰ ওচৰত লৈ আহিছো কোশ্চেন পেপাৰ। কোনটো ইয়াৰ কোশ্চেন পেপাৰ 2022 ৰ SLRC ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন और কোশ্চেন পেপাৰ 2022 চনৰ এটো গ্ৰেড 3 ৰ কোশ্চেন পেপাৰ হয় না। আজি আমি এই কোশ্চেন পেপাৰৰ পৰা আমি জিকেৰ পাৰ্টটো চাম, জেনাৰেল নলেজটো চাম, নেক্সট ক্লাছত আমি ইয়াৰ ম্যাথছৰ পাৰ্টটো চাম, তাৰ পিছত আমি ইংলিশটো চাম, স্টেপ বাই স্টেপ আমি চাই যাম। আশা কৰো ভিডিওটোৰ পৰা আপোনালোক অলপ হলেও উপকৃত হ'ব। আহক এই ভিডিওটো আমি আৰম্ভ কৰো। তো আজিৰ এই ভিডিওৰ প্ৰথম কোশ্চেনটো হৈছে হুইচ কালাৰ ইজ নট প্ৰেজেন্ট ইন অলিম্পিক ফ্ল্যাগ। কৈছে কোনটো কালাৰ অলিম্পিক পতাকাত কোনটো ৰং অনুপস্থিত, কোনটো কালাৰ নাথাকে। তো আমি জানো অলিম্পিক ফ্ল্যাগত কি থাকে, পাঁচটা কালার থাকে, 5 কালার্স আর দিয়ার। কি কি থাকে? ব্লু থাকে, ইয়েলো থাকে, ব্ল্যাক থাকে, গ্রিন থাকে আর রেড থাকে, হয় না? কি থাকে? ব্লু, ইয়েলো, ব্ল্যাক, গ্রিন আর কি থাকে? রেড থাকে। তেনেহলে গতিকে আমার অপশনত চাও, আমাক কৈছে নট প্রেজেন্ট, কোনটো না থাকে। তো আমার অ্যানসারটো হ'ব পার্পল। পার্পল কালারটো কি থাকে? আমার অলিম্পিকৰ ফ্ল্যাগত না থাকে। তো অলিম্পিকৰ ফ্ল্যাগত কেইটা কালার থাকে? মোট 5টা কালার থাকে, ব্লু, ইয়েলো, ব্ল্যাক, গ্রিন আর রেড। নেক্সট কোশ্চেনত কৈছে দ্য ক্যাপিটাল সিটি অফ পেৰু ইজ। কৈছে পেৰুৰ ৰাজধানীটো কি? পেৰুৰ ৰাজধানীটো কোনটো হয়? তো পেৰুৰ ৰাজধানীটো হৈছে লিমা। তো পেৰু কি হয়? পেৰু ক'ত আছে? সাউথ আমেরিকার এটা শহর হইছে, সাউথ আমেরিকার এটো থার্ড লার্জেস্ট শহর হয়, থার্ড লার্জেস্ট। তো প্রথমত ব্রাজিল আর আর্জেন্টিনার পিছত কি আছে? পেৰু হয়। পেৰুৰ ৰাজধানীটো হৈছে লিমা। তো ইয়াতে কি ভাষা চলে? এটো ভাষা যদি আহে আপোনালোকক সুধিব পাৰে যে সাউথ আমেরিকাত বা পেৰু চহৰত কি ভাষা চলে? ভাষা চলে স্প্যানিশ। মনত ৰাখিব, স্প্যানিশ ল্যাঙ্গুয়েজ ইয়াতে ইউজ কৰা হয়। নেক্সট কোশ্চেনত আছে The national stock is located is। কৈছে ন্যাশনাল স্টক ক'ত অৱস্থিত আছে? ন্যাশনাল স্টক মুম্বাইত অৱস্থিত আছে। ঠিক আছে, মনত ৰাখিব মুম্বাইত অৱস্থিত আছে। আৰু কিমান চনত ন্যাশনাল স্টক স্থাপিত কৰা হৈছিল? 1992। তেনেকুৱাকে বিএসসি মানে হৈছে বম্বে স্টক এক্সচেঞ্জ। মনত ৰাখিব বম্বে স্টক এক্সচেঞ্জ হৈছে ভাৰতৰ সবতকে পুৰণি স্টক এক্সচেঞ্জ। নেক্সট কোশ্চেনত আছে From the following list, identify the hardware component that can be used to transfer the file from one computer to another computer। কৈছে ইয়াতে আমাৰ তলত কোনটো ফাইলৰ জৰিয়তে আমি আমাৰ ফাইল বিলাক হাৰ্ডওয়্যাৰৰ পৰা কি কৰি কম্পোনেন্ট মানে আমাৰ হাৰ্ডওয়্যাৰৰ যোনবিলাক আমাৰ বস্তুবিলাক থাকে, এই বস্তুবিলাক কি কৰি আমি এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ মানে স্থানান্তৰ কৰিব পাৰি, ট্ৰান্সফাৰ কৰিব পাৰি কিহৰ জৰিয়তে? ইউএসবিৰ জৰিয়তে, হয় না নহয়? আমি ইউএসবিত প্লাগ ইন কৰি পেলাই আমি এটা কম্পিউটাৰৰ পৰা ডাটাবিলাক সেই ইউএসবিত লৈ আমি বেলেগ এটা কম্পিউটাৰত কি কৰিব পাৰো? আমি বেলেগ এটা কম্পিউটাৰত কি কৰিব পাৰো? ট্ৰান্সফাৰ কৰিব পাৰো। নেক্সট কোশ্চেনত আছে the range which separate Indo-Gangetic plains of northeastern India from the Deccan plateau of southern India। তো ইয়াতে অসমীয়াতে লিখা আছে উত্তৰ পূৰ্বাঞ্চলৰ হিন্দু গংগায়ে সমতল ভূমিক দক্ষিণ ভাৰতৰ স্থিতি দক্ষিণাত্য মালভূমিৰ পৰা পৃথক কৰা পৰ্বতমালাটোৰ নাম কৈছে। পৰ্বতমালাটোৰ নাম কি আছে? পৰ্বতমালাটোৰ নাম হৈছে বিধিয়া ৰেঞ্জ, সাতপুৰা আৰু বিধিয়া ৰেঞ্জ। নেক্সট কোশ্চেনত আছে amongst the following rivers which one does not originated from Himalaya। হিমালয়ৰ পৰা কোনটো কি হৈছে? কোনটো নদী বৈ অহা নাই? এনসারটো হ'ব গংগা। ঠিক আছে। নেক্সট কোশ্চেনত আছে water has maximum density at। ঠিক ইয়াতে কৈছে অসমীয়াত কি লিখা আছে? কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়? তো এনসারটো হ'ব আমাৰ 4 ডিগ্ৰী সেলসিয়াস। 4 ডিগ্ৰী সেলসিয়াস। নেক্সট কোশ্চেনত আছে which social science studies the production, distribution, consumption and wealth। তো ইয়াতে অসমীয়াটো দিয়া আছে, অসমীয়াত কৈছে সমাজ বিজ্ঞানৰ কোন শাখাত সম্পত্তিৰ উৎপাদন, বিতৰণ আৰু উপভোগৰ সম্পৰ্কে অধ্যয়ন কৰা হয়? আমাৰ আনসারটো হ'ব ইকোনমিক্স। নেক্সট কোশ্চেনত কি লিখা আছে? আইডেন্টিফাই the normally radioactive material in the following list। আনসারটো হ'ব প্লুটোনিয়াম। অসমীয়াত কোশ্চেনটো লিখা আছে নিম্নলিখিত তালিকাৰ পৰা স্বাভাৱিকভাৱে তেজস্ক্ৰিয় পদাৰ্থটো চিনাক্ত কৰক। এনসারটো হ'ব প্লুটোনিয়াম। নেক্সট কোশ্চেনত আছে ইন ভলিবল হাউ মেনি প্লেয়াৰ্স পাৰ টিম আর অন দ্য কোর্ট। এই ভলিবলৰ যোনটো আমাৰ কোৰ্টটো থাকে, এই কোৰ্টৰ ভিতৰত এটা কোৰ্টৰ ভিতৰত কেইজন প্লেয়াৰ থাকে? তো আমাৰ কাৰেক্ট এনসারটো হ'ব 6 প্লেয়াৰ্স, 6জন প্লেয়াৰ থাকে। নেক্সট আছে হাউ মেনি স্টেটস অফ ইন্ডিয়া শেয়ার্স দ্য বৰ্ডাৰ উইথ আসাম। ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰি আছে? তো ইয়াতে এনসারটো কি হ'ব? এনসারটো হ'ব 7।
সাতটা স্টেট হয় কি সাতটা স্টেট হয় সাতটা স্টেট হ'ব ওয়েস্ট বেংগল মনত ৰাখিব ওয়েস্ট বেংগল অৰুণাচল প্ৰদেশ মেঘালয় ত্ৰিপুৰা মণিপুৰ মিজোৰাম মনত ৰাখিব ওয়েস্ট বেংগল তাৰ পিছত অৰুণাচল প্ৰদেশ মেঘালয় ত্ৰিপুৰা মণিপুৰ মিজোৰাম আৰু এটা আছে নাগালেণ্ড সাতটা স্টেট কি কৰিছে অসমৰ বৰ্ডাৰটো টাচ কৰি আছে নেক্সট কোৱেশ্চনত আছে হু ইজ দ্য ফাইনেন্স মিনিষ্টাৰ অফ আসাম এজ অন 1st জানুৱাৰী 2022 এনসাৰটো হ'ব অজন্তা নেওগ নেক্সট কোৱেশ্চনত আছে on 31st March 2022 how many districts are there in Assam কি কৈছে 31st December 2022 চনত অসমত কেইটা ডিস্ট্ৰিক্ট আছিল তে এনসারটো হ'ব 35 ডিস্ট্ৰিক্টস ঠিক আছে 35 ডিস্ট্ৰিক্ট আছিল তাৰ পিছত কি কৰিছে তাৰ পিছত আমাৰ কেইটামান ডিস্ট্ৰিক্ট কি কৰি দিছিল এবলিশ কৰি দিছিল চাৰিটা ডিস্ট্ৰিক্ট হয় না এট প্ৰেজেন্ট আমাৰ তাতে 31 ডিস্ট্ৰিক্ট হে আছে এই চাৰিটা ডিস্ট্ৰিক্ট কি আছে এটা আছিল বজালি তাৰ পিছত কি আছিল এটা আছিল বিশ্বনাথ চাৰিআলি তাৰ পিছত আছিল হুজাই আৰু আছিল তামুলপুৰ এই চাৰিটা ডিস্ট্ৰিক্ট এবলিশন কৰাৰ পিছত এতিয়া আমাৰ বৰ্তমান 31 ডিস্ট্ৰিক্ট আছে নেক্সট কোৱেশ্চনত আছে which of the following country shares border with Assam আসামৰ লগত কোনটো কান্ট্ৰি নিজৰ বৰ্ডাৰটো শেয়াৰ কৰিছে তো দুটা কান্ট্ৰি অসমৰ লগত বৰ্ডাৰটো শেয়াৰ কৰে এটা হৈছে বাংলাদেশ আৰু এটা হৈছে ভুটান তো বাংলাদেশ তো আমাৰ অপচনত নাই তেনেহলে আমাৰ কারেক্ট আনসারটো হ'ব ভুটান নেক্সট কোশ্চেন নাম্বার 15 লিখা আছে amongst the following bridge which one is the easternmost মানে আটাইতকৈ পূৰ্বফালে থকা ব্ৰিজটোৰ নাম কি আছে ধুলাহদিয়া ব্ৰিজ যাৰ আৰু এটা নাম হৈছে ভূপেন হাজৰিকা ব্ৰিজ নেক্সট কোৱেশ্চনত আছে which of the following rivers is in the Barak Valley option number B next কৈছে what is the state tree of Assam আসামৰ state tree নামটো কি আছে ৰাজ্যিক বৃক্ষ কাক কোৱা হয় হলং next questionত আছে Poamokkan and Hoibergrip Madhav temple is at which place of Assam answer to hobo Hajo next questionত কৈছে name the tea research institute at Jorhat Jorhatot jodo tea research institute আছে তাৰ নামটো কি আছে টকলাই ঠিক আছে তাৰ নামটো হ'ব টকলাই আৰু এটো কিমান চনত স্থাপিত কৰা হৈছিল আহিব পাৰে কোৱেশ্চনত 1911 ঠিক আছে 1911 চনত এই টকলাই ৰিসাৰ্চ ইনষ্টিটিউটটো কি কৰিছে স্থাপিত কৰা হৈছিল নেক্সট কোৱেশ্চনত আছে নেম দা ফাৰ্স্ট টকি ইন আসামিজ তো কৈছে প্ৰথম অসমীয়া কথাছবিৰ নাম কি এনসারটো হ'ব জয়মতী কিমান চনত চনটো সুধিলে 1935 নেক্সট কোৱেশ্চনত কি আছে Swaraj Party was founded by Swaraj Party কোনে বনাইছিলে এনসারটো হ'ব মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস কিমান চনত চনটো সুধিব পাৰে জানুৱাৰী 1 1923 নেক্সট কোৱেশ্চনত কি আছে which article of the Indian constitution prohibits discrimination on the ground of religious race caste sex and place of birth কৈছে ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম জাতি বৰ্ণ লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে ৰেষ্ট্ৰিকশন কৰিছে এনসারটো হ'ব আৰ্টিকেল 15 নেক্সট কোৱেশ্চনত আছে দা গোল গুম্বাদ তো গোল গুম্বাদ ক'ত আছে লোকেটেড ইন বিৰাজপুৰ আৰু এটো কোট চহৰ হয় কৰ্ণাটক ষ্টেটৰ হয় বিৰাজপুৰ নেক্সট কোৱেশ্চনত আছে what does A stands for uran এতিয়া উড়ান শব্দটোৰ ফুল ফৰ্মটো কি আছে উড়ান শব্দটোৰ ফুল ফৰ্মটো হৈছে কি কৈছে উৰে দেশ কা আম নাগৰিক তো ইয়াতে উৰে এৰ শব্দৰ অৰ্থটো হৈছে আম নেক্সট কৈছে which company became the first Indian company to hit 10 lakh crore market valuation কৈছে ভাৰতৰ প্ৰথম কোম্পানীটো কৈছে ভাৰতৰ ফাৰ্স্ট ভাৰতীয় কোম্পানী কোনটো আছে যোনে এতিয়া মার্কেট ভ্যালুয়েশন 10 লাখ কোটি টকাৰ মার্কেট ভ্যালুয়েশন আছে এনসারটো হ'ব রিলায়েন্স কোম্পানী নেক্সট কোৱেশ্চনত আছে which of the following pairs is incorrect with reference to dance form of their native state তো ইয়াত এনসারটো হ'ব অপশন নাম্বার এ টো আমি দেখাই পাইছো তামিলনাডুৰ ফোক ডান্সটো হৈছে ভাৰতনাট্যম তামিলনাডুৰ ফোক ডান্সটো কি হৈছে ভাৰতনাট্যম তো হেতু হেকাৰণে কারেন্ট কারেক্ট অপশনটো হ'ব অপশন এ নেক্সট কোৱেশ্চনত কৈছে the only
ৰামসাৰ সাইট ওয়েটল্যান্ড ইন আসাম ইজ কি কৈছে অসমৰ একমাত্ৰ ৰামসাৰ ক্ষেত্ৰ কোনটো তো ইয়াতে আনসাৰটো হ'ব দীপৰ বিল নেক্সট কোৱেশ্চনত আছে which of the following ministry is not associated with the initiative beti bachao beti padhao scheme beti bachao beti padhao scheme er logot kuntu related nohoy etu answer to hobo apnar option number b ministry of rural development to ministry of rural development to amar beti bachao beti padhao scheme er logot related nohoy ete beti bachao beti padhao scheme to kete introduce kora hoisil 22nd October 2015 introduce kora hoisile next question কি আছে Assam Medical College is situated at answer to hobo Dibrugarh ঠিক আছে ডিব্ৰুগড়ত অৱস্থিত নেক্সট কৈছে ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিশন ইন্দ্ৰধনুষ কি কাৰ্যৰ হৈতে জড়িত টিকাকৰণ ঠিক আছে মনত ৰাখিব মিশন ইন্দ্ৰধনুষ কোৱাৰ লগে লগে মনত ৰাখিব এটো টিকাকৰণৰ লগত জড়িত হৈ আছে নেক্সট কোৱেশ্চনত আছে আৰ্টিকল 17 of the Constitution of India deals with the abolition of ড্যাশ তো ইয়াতে কৈছে আৰ্টিকল 17 ভাৰতৰ সংবিধানৰ যে আৰ্টিকল 17 আছে এই 17 টো কাল লগত জড়িত হৈ আছে আনসাৰটো হ'ব আনটাচেবিলিটি ঠিক আছে নেক্সট কোৱেশ্চনত আছে which of the following events did not take place in 1919 1919 ত কোনটো ঘটনাটো হোৱা নাছিলে এটো হ'ব পাৰ্টিশন অফ বেংগল কেতিয়া হৈছে 1905 চনত হৈছিল পাৰ্টিশন অফ বেংগল নেক্সট কোৱেশ্চনত কি আছে নেক্সট কোৱেশ্চনত আছে which of the following scheme was launched in July 2019 to accelerate water harvesting and conservation measures ঠিক আছে আৰু এটোৰ কারেক্ট আনসারটো হ'ব আপোনাৰ জল শক্তি অভিযান কারেক্ট আনসারটো হ'ব জল শক্তি অভিযান নেক্সট কোৱেশ্চনত কৈছে which of the following is not associated with petroleum sector আনসারটো হ'ব মার্গেরিটা নেক্সট কোৱেশ্চনত আছে which country was first to implement goods and service tax মানে কোন প্ৰথমৰ বাবে কোনটো দেখে এটো কি কৰিছিলে বলবৎ কৰিছিল আনসারটো হ'ব ফ্ৰান্স কিমান চনত goods and service tax বলবৎ কৰিছিল 1954 ভাব কিমান বছৰ আগতে হিয়তে goods and service tax টো ইমপ্লিমেন্ট কৰিছে আৰু যত আমাৰ ইন্ডিয়াই কিমান চনত কৰিছে ইন্ডিয়াই কৰিছে জুলাই 1 কিমান 2017 চনত ঠিক আছে জুলাই 1 2017 চনত ভাৰতবৰ্ষত গুডস এন্ড সার্ভিস ট্যাক্স টু ইমপ্লিমেন্ট হৈছে আৰু বিশ্বত সৰ্বপ্ৰথম গুডস এন্ড সার্ভিস ট্যাক্স টু বলবৎ হৈছে কোত ফ্ৰান্সত কিমান চনত 1954 নেক্সট কোৱেশ্চনত কি আছে as of January 22 the state has maximum number of seats in ৰাজ্যসভাৰ সবতকে বেছি সিট কাৰ আছে সবতকে বেছি সিট আছে উত্তৰ প্ৰদেশত নেক্সট কোৱেশ্চনত আছে Huyen Sang visited India during the reign of the king কাৰ সময়ত কোন ৰজাৰ সময়ত Huyen Sang ভাৰত ভ্ৰমণ কৰিছিল আনসারটো হ'ব হৰ্ষবৰ্ধন নেক্সট কোৱেশ্চনত কৈছে who among the following publishes the economic survey to কোনে পাবলিশ কৰে আনসারটো হ'ব মিনিষ্ট্রি অফ ফাইনান্স ঠিক আছে মিনিষ্ট্রি অফ ফাইনান্স প্ৰতি বছৰ এটো পাবলিশ কৰে তো এটোৱে এনুৱেল স্টেটমেন্ট হয় এটো নেক্সট কোৱেশ্চনত আছে in which of the following economics all productive resources are owned and controlled by the government কৈছে in which of the following economics কোনটো economics মানে ক্লাসিফিকেশনত কি কৈছে all productive resources are owned and controlled by the government কন্ট্রোল কৰে এটো হ'ব আনসারটো হ'ব socialist economics আৰু আজি লাস্ট কোৱেশ্চনটো আছে in which of the following location was quit India movement launched by the Mahatma Gandhi in the year 1942 ইয়াৰ পৰা গম পাইছো কুইট ইন্ডিয়া মুভমেন্ট কেতিয়া হৈছিল 1942 কোনে কৰিছিল মহাত্মা গান্ধী কৰিছিল আৰু কৰ পৰা কৰিছিল আনসারটো হ'ব অগষ্ট কান্ট্ৰি ময়দান মনত ৰাখিব অগষ্ট কান্ট্ৰি ময়দান তো অগষ্ট কান্ট্ৰি ময়দানৰ আৰু এটা নাম হৈছে মুম্বাই গোৱালিয়ৰ ট্যাঙ্ক ময়দান ঠিক আছে এটো কত অৱস্থিত আছে মুম্বাইত অৱস্থিত আছে তো এইখিনি হল আমাৰ জিকেৰ পাৰ্ট যোৱা বছৰ গ্ৰেড 3 পৰীক্ষাৰ জিকেৰ পাৰ্টটো আজি আমি আলোচনা কৰিলো নেক্সট ভিডিওত আমি ইয়াৰ বাকি পাৰ্টবোৰ স্টেপ বাই স্টেপ আলোচনা কৰিম আশা কৰো ভিডিওটো আপোনালোকক ভাল লাগিছে যদি ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ